নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ যোৱাকালি অৰ্থাৎ 22 মে তাৰিখে হৈ যোৱা প্ৰথম শিফ্টৰ কেইটামান মেমৰি বেছড কুৱেশ্যন লৈ আহিছোঁ। ভিডিঅ'টোত 12টাৰো অধিক MCQ আছে, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰতিটো কুৱেশ্যন তাৰ লগত নেক্সট শিফ্টৰ বাবে আমি কি পইণ্টছৰ সৈতে ডিছকাছ কৰিম। আৰু যিসকলে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ লোৱা নাই, এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ইয়াতে আপোনালোকে প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টেনিউৰ অফ দ্য ছেক্ৰেটাৰী জেনেৰেল অফ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন SCO। তো ছাংঘাই সহযোগিতা সংস্থাৰ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰৰ হয়? 5 বছৰ, 3 বছৰ, 4 বছৰ নে 2 বছৰ? তো SCOৰ ছেক্ৰেটাৰী জেনেৰেল গৰাকীৰ টেনিউৰ হৈছে অৰ্থাৎ কাৰ্যকালৰ সময়সীমা হৈছে 3 বছৰ। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো ইয়াৰ লগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। SCO অৰ্থাৎ ছাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এষ্টাব্লিছ কেতিয়া হৈছিলে, কোন চনত স্থাপন হৈছিলে? 2001 চনৰ 15 জুনত SCO এষ্টাব্লিছ হৈছিলে আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো আছে চাইনাৰ বেইজিঙত। নেক্সট কুৱেশ্যনটো হৈছে দ্য গ্ৰেট পোয়েট কালিদাস ফ্লৰিছ ডিউৰিং দ্য ৰেইন অফ হুইচ কিং। মহান কবি কালিদাস কোনজন ৰজাৰ ৰাজত্বকালৰ আছিলে? অশোক, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয় নে হৰ্ষবৰ্ধন? ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব, অৰ্থাৎ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালৰ আছিলে এই কালিদাস নামৰ কবিজন। আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ক বিক্ৰমাদিত্য বুলিও কোৱা হয়, এইটো মনত ৰাখিব। অৰ্থাৎ চন্দ্ৰগুপ্ত দ্বিতীয়ই এই বিক্ৰমাদিত্য টাইটেলটো গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে গৌৰীয়া ডান্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া। গৌৰীয়া নৃত্য এইটো ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত? তো গৌৰীয়া নৃত্যটো হৈছে এটা লোকনৃত্য ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ ৰাজ্যখনৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বডি অৰ ইনষ্টিটিউশ্যন ইছ্যুজ দ্য নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্স ইন ইণ্ডিয়া। তো ভাৰতৰ ৰাষ্ট্ৰীয় বায়ু গুণাগুণ সূচকাংক কোনটো সংস্থা বা প্ৰতিষ্ঠানে জাৰি কৰে? তো এইটো জাৰি কৰে নেশ্যনেল পলিউশ্যন কণ্ট্ৰল বৰ্ডে। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব, CPCB। আৰু এই কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এই নেশ্যনেল এয়াৰ কোৱালিটি ইণ্ডেক্সটো পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত 2014 চনৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট নেম ইজ দ্য ফেষ্টিভেল হোলী ইজ নন এজ ইন ৱেষ্ট বেংগল। পশ্চিমবংগত হোলী উৎসৱটোক কি নামেৰে জনা যায়? তো ৱেষ্ট বেংগলত হোলীক কোৱা হয় দৌল যাত্ৰা বুলি। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। তো দৌল যাত্ৰাৰ লগতে দৌল পূৰ্ণিমা বুলিও কোৱা হয়, বসন্ত উৎসৱ বুলিও কোৱা হয় ৱেষ্ট বেংগলত হোলী উৎসৱটোক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া উইন ক্ৰিকেট ৱৰ্ল্ড কাপ ফৰ দ্য ফাৰ্ষ্ট টাইম। ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ কোন বছৰত জয়লাভ কৰিছিলে? তো ভাৰতে প্ৰথমবাৰ কেতিয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিলে? 1983ত। 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিলে। আৰু ইয়াৰে কেপ্টেইন কোন আছিলে? কপিল দেৱ। কপিল দেৱ আছিলে কেপ্টেইন যেতিয়া ভাৰতে প্ৰথমবাৰ জয় কৰিছিলে ৱৰ্ল্ড কাপ। আৰু ইয়াৰে ফাইনেল খেলখনৰ মেন অফ দ্য মেটচ লাভ কৰিছিলে মহেন্দ্ৰ অমৰনাথে। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ পান্না ডায়মণ্ড মাইন্স আৰ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। প্ৰসিদ্ধ পান্না হীৰাৰ খনি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো ভাৰতৰ এইটো হৈছে একমাত্ৰ সক্ৰিয় হীৰা খনন অঞ্চল আৰু এইটো অৱস্থিত মধ্যপ্ৰদেশ ৰাজ্যখনত। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। এই মধ্যপ্ৰদেশৰ উত্তৰ পূব অংশত অৱস্থিত এই পান্না হীৰাৰ খনিটো। নেক্সট কুৱেশ্যনটো হৈছে বাই হুইচ এক্ট
was the rule of the British East India Company abolished in India? তো কোনটো আইনৰ দ্বাৰা ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়াৰ শাসনৰ অন্ত পেলোৱা হৈছিলে? তো সেই আইনখন আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 1858 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত। চ' 1857 চনত যি বিদ্ৰোহ হৈছিলে তাৰ পিছত এই আইনখন ব্ৰিটিছ চৰকাৰে প্ৰণয়ন কৰিছিলে আৰু এই আইনখনৰ পিছতে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় বুলি ক'বলৈ আৰম্ভ কৰা হয়। ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড কেনিং। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ ইনক্লুডেড ইন দ্য ষ্ট্ৰক ষ্টাইল অফ ছুইমিং? সাঁতোৰৰ ষ্ট্ৰক শৈলীত তলৰ কোনটো অন্তৰ্ভুক্ত? অৰ্থাৎ ইয়াতে অনলি বেক ষ্ট্ৰক আছে, অনলি ব্ৰেষ্ট ষ্ট্ৰক আছে, বোথ আছে আৰু নেইডাৰ আছে। তো ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, বোথ বেক ষ্ট্ৰক আৰু ব্ৰেষ্ট ষ্ট্ৰক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ এছিয়ান গেমছ উইল বি হেল্ড ইন দ্য ইয়াৰ 2026? 2026 চনত এছিয়ান গেমছৰ কোনটো সংস্কৰণ অনুষ্ঠিত হ'ব? তো কাৰেণ্ট এফেয়াৰ্ছত কুৱেশ্যন এটা আহিছিলে। তো 2026 চনৰ এইটো সংস্কৰণ হ'ব 20th অৰ্থাৎ 20তম সংস্কৰণ হ'ব এছিয়ান গেমছৰ। আৰু 2026 চনত যি এছিয়ান গেমছ হ'ব এইটো জাপানৰ আইচি আৰু নগয়াত অনুষ্ঠিত হ'ব। আৰু যিটো লাষ্ট 2023 চনত হৈছিলে এইটো আছিলে 9th এডিশ্যন, এইটো চাইনাৰ অনুষ্ঠিত হৈছিলে হাংজৌত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এমাউণ্ট হেজ বিন এল'কেটেড ফৰ দ্য প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা PMGKY ইন ইউনিয়ন বাজেট 2025-26? 2025 পৰা 26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বাবে কিমান ধন আবণ্টন দিয়া হৈছিলে? তো টোটেল ধন আবণ্টন দিয়া হৈছিলে এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ বাবে 2.03 লাখ কৰোৰ অৰ্থাৎ 2.03 লাখ কোটি টকা টোটেল দিয়া হৈছিলে। তো নেক্সট এটা হিন্দী গ্ৰামাৰৰ কুৱেশ্যন শুদ্ধ বৰ্তনী অৰ্থাৎ কাৰেক্ট স্পেলিংটো ক'বলৈ কৈছিলে। তো বিমাৰী শব্দটোৰ কাৰেক্ট স্পেলিংটো হ'ব এইটো অপশ্যন চি। নেক্সট কুৱেশ্যনটো হৈছে ইন ইয়াৰ 2016 হুইচ অফ দ্য ফলোয়িং কম্বিনেশ্যন অফ মান্থছ হেড এক্সাক্টলি 5 days? 2016 চনৰ তলৰ কোনটো মাহৰ গড়ত ঠিক 5টা শুক্ৰবাৰ আছিলে? তো এনচাৰটো ইয়াৰে কৈ দিছোঁ, সেইটো হ'ব মাৰ্চ, জুন, ছেপ্টেম্বৰ, ডিচেম্বৰ এই 4খন মাহৰ গড়ত ঠিক 5টা শুক্ৰবাৰ আছিলে। তো এইটো হৈছে হোমৱৰ্কৰ কুৱেশ্যন আপোনালোকৰ বাবে। What is the process of changing from a liquid to a gas cold? তৰলৰ পৰা গেছলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? একেবাৰে সহজ প্ৰশ্ন। এই কুৱেশ্যনটো আহিছিলে। তো ইয়াৰে এনচাৰটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আপোনালোকক জনাওঁ যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC GD এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDFখন ল'ব পাৰে। চ' ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব। আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।